নিশ্চয়কৈ ৰাজ্য চৰকাৰে ইতিমধ্যে মঙলদৈত নতুনকৈ মেডিকেল কলেজ স্থাপন হ'ব বুলি ঘোষণা কৰিছে আৰু এই মেডিকেল কলেজৰ ভূমি আবণ্টন ইতিমধ্যে হৈছে বৰ্তমান চৰকাৰৰ ফালৰ পৰা যি অনুমোদন এই অনুমোদন লাভ কৰিছে আৰু এই স্থানতেই মঙলদৈ এই স্থানতেই মেডিকেল কলেজ স্থাপন হ'ব যাক লৈ আচলতে মঙলদৈবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে মঙলদৈ মেডিকেল কলেজৰ লগতে নাৰ্ছিং কলেজ আৰু জিএনএম নাৰ্ছিং কলেজো এই স্থানতেই আচলতে স্থাপন কৰা হ'ব যাক লৈ মঙলদৈবাসী বিশেষকৈ উৎফুল্লিত হৈ পৰিছে যেহেতু মঙলদৈত মেডিকেল কলেজ এখনৰ কাৰণে বিভিন্ন সময়ত দল সংগঠন বা যিসকল বিধায়ক আছিলে তেওঁলোকে দাবী কৰি আহিছিলে কিন্তু অৱশেষত চৰকাৰৰ ফালৰ পৰা 572 কোটি টকা অনুমোদন দিয়া হৈছে এই মেডিকেল কলেজখনৰ কাৰণে যথেষ্ট সচেতন লোক আছে মঙলদৈবাসী কৈছোঁ পুনৰ যে মঙলদৈবাসী আচলতে উৎফুল্লিত হৈ পৰিছে এই মেডিকেল কলেজখন মঙলদৈত স্থাপন কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই আপোনাৰ ওচৰলৈ গৈছোঁ দেখিছোঁ মঙলদৈ কলেজ এখন হ'ব গৈ আছে মেডিকেল কলেজ এখন হ'ব গৈ আছে এটা উৎফুল্লিত হৈছে মঙলদৈবাসী আচলতে আশা কৰিছিল বহুত দিনৰ পৰা হয় পোনপ্ৰথমে মই আমাৰ ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ তত্বাৱধানত বিজেপি চৰকাৰে যি আমাৰ মেডিকেল কলেজখন মঙলদৈৰ দৰে পিছপৰা ঠাই এখনত আনি দিলে তাৰ বাবে আমি নথৈ আনন্দিত আৰু তেখেতৰ যোৱাকালি গৃহীত হোৱা 572 কোটি টকাৰ যিটো গৃহীত হ'ল তাৰপিছতে আমাৰ এই অঞ্চলত সমগ্ৰ দৰং তথা মঙলদৈবাসীতে আবতৰীয়া দীপাৱলী উদযাপন কৰা হৈছে আৰু আমাৰ মঙলদৈৰ পৰা গুৱাহাটী 70 কিলোমিটাৰ দূৰত্ব হয় বহুত ৰোগী গুৱাহাটীলৈ নিয়াৰ অৱস্থাতে আমাৰ মৃত্যুমুখত পৰিণত হয় এতিয়া আমি আশা কৰিছোঁ দৰং তথা ওদালগুৰি জিলাৰ তথা সমগ্ৰ শোণিতপুৰকে ধৰি আমাৰ যিবিলাক ৰোগী আছে আমাৰ এই মেডিকেল কলেজখনৰ দ্বাৰা উপকৃত হ'ব আৰু এটা আমি নথৈ আনন্দিত যে এই মেডিকেল কলেজৰ পৰা বছৰি 100 গৰাকী MBBS পাছ কৰা ছাত্ৰ ছাত্ৰী এইখনৰ পৰা ওলাই যাব ইয়াৰ লগতে আমাৰ দুখন হেৰি অনুষ্ঠিত হ'ব নাৰ্ছিং হোম BSc নাৰ্ছিং এটা জিএনএম এটা হ'ব কলেজ হ'ব লগতে আমাৰ যিখিনি মানুহ আছে আমাৰ স্থানীয় বাসিন্দা হিচাপে বা সমগ্ৰ মঙলদৈ তথা দৰংবাসী নথৈ আনন্দিত হৈছে নথৈ আনন্দিত হৈছে মঙলদৈবাসী আনন্দিত হয় অতি আনন্দিত হৈছোঁ আমি বহু দিনৰ পৰা অভাৱ এটা আছিলে আমাৰ এই স্বাস্থ্যখণ্ডত যে দৰঙত একোৱেই উন্নতি হোৱা নাছিলে বহুদিনৰ পৰা আমাৰ যিখন চিভিল আছে সেইখনো বৰ দুৰৱস্থাত আছিলে এতিয়া বিজেপি চৰকাৰৰ দিনত এই আমাৰ চিভিলতো যিহেতু আমাৰ ICU বা তেনেকুৱা হৈছে হোৱাৰ পিছত আকৌ এতিয়া আমি নতুনকৈ দৰং মেডিকেল কলেজখন এই স্থানতে পালোঁ এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা আমি বিজেপি চৰকাৰ তথা সেই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে মঙলদৈবাসী হিচাপে সাংসদগৰাকীয়ে স্থানীয় সাংসদ লগতে বিধায়কগৰাকীও যথেষ্ট সহযোগিতা আছে তেওঁলোকৰ কাৰণে এই সম্ভৱ হৈছে হয় নিশ্চয়কৈ প্ৰথমে আমি আমাৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ আৰু দৰং জিলা ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিলে দৰঙত এখন চিকিৎসা মহাবিদ্যালয় লাগে আৰু এইটো বাস্তৱত হৈ উঠাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যাত্ৰা বা সেই প্ৰক্ৰিয়া আগবঢ়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ দৰং লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ ইয়াত যথেষ্ট অতুলনীয় অৱদান আছে তেখেতে সাংসদত আমাৰ দৰঙৰ যিসমূহ জ্বলন্ত সমস্যাসমূহৰ ৰূপে নিৰন্তৰভাৱে মাত মাতি আহিছে আৰু এই চিকিৎসা মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰতো দৰং জিলাৰ প্ৰতিনিধিসকলৰ সমান্তৰালভাৱে সাংসদগৰাকীৰো অতুলনীয় অৱদান আছে আৰু এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তকো আমি আদৰণি জনাইছোঁ আৰু আমি আশা কৰিম নিৰ্ধাৰিত সময়ৰ ভিতৰতে যাতে ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয় আৰু নিৰ্ধাৰিত সময়ত যাতে ইয়াত যি পাঠ্যক্ৰমৰ পৰা আদি কৰি যাতে যিসমূহ ইয়াত ব্যৱস্থা হ'ব সেইসমূহ যাতে ইয়াত নিৰ্ধাৰিত সময়মতে যাতে হয় এই কথাটো আমি এই শুভক্ষণত আশা কৰিম ইতিমধ্যে ভূমি আবণ্টন দিয়া হৈছে যাক লৈ বিশেষকৈ ভূমি আবণ্টন হোৱাৰ সময়তে উৎফুল্লিত হৈছিল শেহতীয়াকৈ অনুমোদন দিয়া হ'ল পাছত পৰ্যায়ক্ৰমে যিখিনি কাম আগবাঢ়িছে দৰঙত বিশেষকৈ এখন মেডিকেল কলেজৰ যি মানে প্ৰয়োজনীয়তা আছিল ইয়াক লৈ আমাৰ যি দৰং জিলাৰ প্ৰতিজন বিধায়ক
আমাৰ স্থানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ এই অসম চৰকাৰখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি বিজেপি চৰকাৰ এই চৰকাৰখনে আমাৰ দৰং জিলাক বিশেষ আশীৰ্বাদ প্ৰদান কৰিছে স্বাস্থ্যৰ ক্ষেত্ৰত আমি তেওঁলোকক শলাগ জনাইছোঁ বিশেষকৈ যোৱাকালি যি 572 কোটি টকা অনুমোদন জনাইছে কেবিনেটত যি অনুমোদন জনাইছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে আমি ধন্যবাদ প্ৰদান কৰিছোঁ আৰু এই মেডিকেল কলেজৰ লগতে আমাৰ এখন BSc নাৰ্ছিং কলেজ আৰু লগতে GNM নাৰ্ছিং স্কুল ইয়াত হ'ব আৰু মেডিকেল কলেজ এণ্ড হস্পিটেল যিহেতু আৰু মঙলদৈত এনেকুৱা এটা পৰ্যায় আছিল এসময়ত আমি দেখা পাইছোঁ যে ইয়াৰ পৰা গুৱাহাটীলৈ যাওঁতে ৰাস্তাতে মানে বহু ৰোগীৰ মৃত্যুমুখত পৰা আমি দেখা পাইছোঁ আৰু সংবাদৰ শিৰোনামা দখল কৰিছিল স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া আমাৰ মঙলদৈত বিশেষকৈ মঙলদৈ যিখন আমাৰ মেডিকেল হস্পিটেল আছে হস্পিটেলত ICU হ'ল তাৰ লগতে আমাৰ এখন কেঞ্চাৰ হস্পিটেল হ'ল এতিয়া আমি মেডিকেল কলেজ মঙলদৈ নেশ্যনেল হাইৱে 15 হাইৱেৰ লগতে আমাৰ নিচেই ওচৰতে ইমান সুন্দৰ এটা এৰিয়াত ভূমি আবণ্টনৰ কথা কৈছে আপুনি ইয়াত ভূমি আবণ্টন হৈছে কোনো ৰাইজৰ ইয়াত তাৰমানে ইয়াত অসহযোগিতা আমি দেখা নাই সকলো ৰাইজৰ সহযোগিতা আছে সকলো ৰাইজে এটা অনুষ্ঠান হওক বুলি সঁহাৰি জনাইছে গতিকে এইখন চৰকাৰে আৰু উন্নয়নৰ শিখৰত আগবাঢ়ি যাওক আমি আশা কৰোঁ যে অকল দৰঙৰ কথাই নকওঁ আমি সমগ্ৰ অসমত যেনেদৰে উন্নয়নমুখী চৰকাৰখনে যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে এইখিনি অব্যাহত ৰাখক তাৰ বাবে তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ মেডিকেল কলেজখনৰ প্ৰয়োজনীয়তা আছিল বিশেষকৈ আমি এই অঞ্চলৰ গোটেই ৰাইজ অত্যন্ত সুখী প্ৰথমতে আমি ইয়াতে এখন মেডিকেল কলেজ হ'ব ইয়াতে এখন BSc নাৰ্ছিং কলেজ হ'ব ইয়াতে এখন GNM কলেজ হ'ব এই সকলোখিনি আমাক এই দৰঙত আমাৰ এই ব্লক চকত মঙলদৈ ব্লক চকত আমাক এই সুবিধাখিনি দিয়াৰ কাৰণে প্ৰথমতে আমাৰ সন্মানীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই মঙলদৈ ওদালগুৰি সমষ্টিৰ সাংসদ মহোদয় আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় প্ৰমুখ্যে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ এই অনুষ্ঠানখিনিৰ লগতে ইয়াতে এখন যেতিয়া অনুষ্ঠান হৈ যায় এনেকুৱা অনুষ্ঠান এখন হ'লে অকল যে বেমাৰী বা সেই সুবিধাই নহয় গোটেই অঞ্চলৰ এটা আৰ্থ সামাজিক দিশত বহুত উন্নতি হয় আশা কৰোঁ আমাৰ এই গোটেই অঞ্চলৰ ৰাইজে এই সুবিধাখিনি পাব আৰু এই অঞ্চলৰ ৰাইজৰ এটা ভাল উপকাৰ হ'ব নিশ্চয়কৈ পুনৰ কৈছোঁ মঙলদৈবাসীৰ ৰাইজ আচলতে উৎফুল্লিত হৈছে কাৰণ মঙলদৈত এখন মেডিকেল কলেজ হ'বলৈ গৈ আছে আৰু এই স্থানতেই মেডিকেল কলেজখন স্থাপন কৰা হ'ব ইতিমধ্যে অনুমোদন লাভ কৰিছে 572 কোটি টকা অনুমোদন দিয়া হৈছে এই চিকিৎসা মহাবিদ্যালয়খনৰ কাৰণে আৰু মঙলদৈত এই চিকিৎসা মহাবিদ্যালয়খন হোৱাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মঙলদৈবাসীৰ ৰাইজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ